ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম সৰ্বেশ বাবু কুশৱাহা হয়। সৰ্বেশ, আপুনি ক'ৰ পৰা আহিছে? মই ডিষ্ট্ৰিক্ট ইটাৱা ইউপিৰ পৰা হয়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? ছাৰ, মই ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 10/2014 লৈছিলোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত কিবা ভক্তি সাধনা কৰিছিলেনে? হয় ছাৰ, নাম দীক্ষা লোৱাৰ আগত মই দেৱী দেৱতাসকলৰ পূজা কৰিছিলোঁ। কালী মন্দিৰত গৈ শনি দেৱতাৰ মন্দিৰলৈ গৈ প্ৰত্যেক শনিবাৰে চাকি জ্বলাইছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ, মোৰ শাহুমা আৰু মোৰ শহুৰ দেউতা টিভিত সাধনা চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ যি সৎসংগ আহিছিলে সেয়া তেওঁলোকে চাইছিলে। তেওঁলোকৰ অকণমান অসুবিধা আছিলে, ভৰি তেওঁৰ ফুলি আছিলে, বহুত ভয়ংকৰ বিষ হৈছিলে। এদিন ক'লে, যদি পৰমাত্মা সকলোৰে দুখ হৰণ কৰে, সকলোৰে কষ্ট দূৰ হৈ যায়, সন্ত ৰামপালদেৱ মহাৰাজ, যদি ৰাতিৰ ভিতৰতে মোৰো এই বিষ দূৰ হৈ যায়, তেন্তে মই আপোনাৰ শৰণলৈ আহিম। ৰাতিপুৱা যেতিয়া হ'ল তেওঁৰ বিষ কমিল, বাৰৱালা আশ্ৰমলৈ গ'ল, সন্ত ৰামপালদেৱ মহাৰাজৰ কাষলৈ নাম দীক্ষা ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। তেওঁলোক উভতি যেতিয়া ঘৰলৈ আহিলে, আমাক এনেকৈ ক'লে। গতিকে আমিও সাধনা চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলোঁ। মোৰ দেউতাৰ চকু বেয়া হৈছিলে, তেওঁ একেবাৰে দেখা পোৱা নাছিলে। গতিকে ছাৰ, কি হ'ল, আমি সকলোৱে প্লেনিং কৰিলোঁ তালৈ যোৱাৰ বাবে। সতলোক আশ্ৰম বৰৱালা সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰম গৈ পালোঁ আৰু 10 মাৰ্চ 2014 মোৰ দেউতা, মা আৰু মই, মোৰ শ্ৰীমতী আৰু মোৰ ল'ৰা ছোৱালীয়ে নাম দীক্ষা ল'লোঁ আৰু পৰমাত্মাৰ পৰা আশীৰ্বাদ ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? ছাৰ, লাভটো ইমান বেছি পৰিমাণৰ হ'ল, তেন্তে মই গণোতে আবেলিৰ পৰা ৰাতিপুৱা হ'ব। প্ৰথমটো লাভ, মোৰ দেউতাৰ চকুৰে একেবাৰে দেখা নাছিলে, একো চাব নোৱাৰিছিল। ছাৰ, মই দেউতাক দিল্লীলৈ লৈ গ'লোঁ, SN মেডিকেল কলেজ। ডক্টৰৰ দ্বাৰা পৰীক্ষা কৰালোঁ। ডক্টৰে ক'লে যে এনেকুৱা যে আপোনাৰ দেউতাৰ চকুৰ যি হীৰা সেয়া ফাটি গৈছে, তেওঁৰ দৃষ্টিশক্তি আৰু উভতি নাহে, তেওঁৰ অপাৰেশ্যন কৰিও একো লাভ নহ'ব, আপুনি এওঁক লৈয়ে যাওক। আৰু যাৰ অপাৰেশ্যনে নহয় আৰু তেওঁৰ দৃষ্টিশক্তি উভতি নাহে, মই তেওঁক ক'লোঁ যে নহয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ আহিছোঁ আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপুনি অপাৰেশ্যন কৰি দিয়ক, বাকী দৃষ্টিশক্তি পৰমাত্মাই নিজেই দি দিব। তেতিয়া ডক্টৰে মোৰ কথা শুনিলে। ডাঙৰ অধিকাৰী যি ডক্টৰ আছিলে, তেওঁৰ কাষলৈ ফাইল পঠিয়ালে যে তেওঁৰ পৰা আদেশ লৈ আহক, তাৰ পিছতহে মই অপাৰেশ্যন কৰিম। শেষত মোৰ দেউতাৰ অপাৰেশ্যন কৰা গ'ল চকুৰ। প্ৰায় 1 ঘণ্টা অপাৰেশ্যন চলিল আৰু 1 ঘণ্টা অপাৰেশ্যনৰ পিছত উভতি আহিল আৰু যেতিয়া ৰাতিপুৱা হ'ল, তেতিয়া তেওঁ সেই কাপোৰ আঁতৰালে চকুৰ। গতিকে মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা চমৎকাৰ হ'ল যে তেওঁ চকুলৈ দৃষ্টিশক্তি একেবাৰে আহি গ'ল। আৰু ডক্টৰে সুধিলে, কিবা দেখিব পাৰিছেনে? ক'লে যে আজি মই সকলো দেখি আছোঁ, মইতো বহু দিন বহু মাহৰ পৰা একো দেখাই নাছিলোঁ, আজি মই সকলোখিনি দেখি আছোঁ। আৰু কিছু সময়ৰ পিছতে বিচনাৰ পৰা তললৈ নামিয়েই তৎক্ষণাত নিজৰ টয়লেট বাথৰুমলৈ গ'ল আৰু বহিলে আৰু ক'লে যে আজি সন্ত ৰামপালদেৱ মহাৰাজে বৰ দয়া কৰিলে, মোৰ চকুৰ দৃষ্টিশক্তি ঘূৰি আহিল। আৰু ছাৰ, লাভ কিমান কম মই। এবাৰ মই আগ্ৰাতেই ওলাই গৈছিলোঁ, এফালে অলপ ভঙা আছিলে, এফালে পাব্লিক অহা যোৱা কৰি আছিল, ইফালে ৰাতিয়ে হৈ গৈছিলে। এইপিনে পুলিচে বেৰিকেড লগাই থৈছিলে, পথ জাম কৰি থোৱা আছিল, তাতে এডাল তাঁৰ আছিল মোটা ধৰণৰ টেলিফোনৰ, তেওঁলোকে বান্ধি থৈছিলে দীঘল। এন্ধাৰত মই সেয়া দেখা নাছিলোঁ আৰু মই 50ৰ স্পীডত বাইক চলাই আছিলোঁ। মই হেলমেট পিন্ধিয়ে আছিলোঁ, যিহেতু পোহৰ পৰি আছিলে সেইকাৰণে মই ৱায়াৰডাল দেখা নাছিলোঁ। মই চিধা গৈ সেই ৱায়াৰডালত বাইকখনেৰে খুন্দিয়াই দিলোঁ। আগৰ হেণ্ডেল আৰু আগৰ গোটেই লাইট আদি সকলো ভাঙি গ'ল আৰু হেণ্ডেলডাল আহি মোৰ এই বুকুত লাগি ধৰিলে। কিন্তু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া আছিল, মোৰ গাত এটা আচুৰো নালাগিল। যদি মালিকৰ দয়া নাথাকিল হয়, তেন্তে আজি মোৰ ডিঙি চিঙি দূৰত পৰি থাকিলে হয়, মই জীয়াই থাকিব নোৱাৰিলোঁ হয় যদি সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া নাথাকিলহেঁতেন। আৰু ছাৰ, আন এটা চমৎকাৰটো 2019ৰে হয়।
মোৰ 2-3 দিনৰ বাবে জ্বৰ হৈছিল। এদিনাখন কি হ'ল, মই মোৰ শ্ৰীমতীক ক'লোঁ যে আজি মোৰ কিবা এটা ভাল লগা নাই, মোৰ একেবাৰে ভাল লগা নাই। মোৰ এনেকুৱা লাগি আছে যেন মোৰ মৃত্যু নিশ্চিত, মোৰ কিবা আচহুৱা লাগি আছে। তেতিয়া তেওঁ ক'লে যে ডক্তৰক দেখাওক। তেতিয়া কি হ'ল, মোৰ মুখেৰে তেজ ওলাই আছিল। তেতিয়া মই ভাবিলোঁ যে যদি তেজ আহি আছে, হ'ব পাৰে হয়তো দাঁতৰ কিবা অসুবিধা হৈছে বা কিবা আন কাৰণত আহিছে চাগে। গতিকে ডেণ্টিষ্টৰ ওচৰলৈ গ'লোঁ। তেওঁক যেতিয়া মই দেখালোঁ, তেওঁ একো বুজি নাপালে আৰু মোক ঔষধ দিলে। মই ঔষধ লৈ ল'লোঁ দুপৰীয়া। তাৰ পিছত খানা খালোঁ আৰু খানা খোৱাৰ পিছত মই বাগৰ দিলোঁ। আৰু বাগৰ দিয়াৰ লগে লগে মোৰ মূৰত আহিল যে এয়া ঔষধ একো ঠিক নহয়। মই তৎক্ষণাত উঠিলোঁ, আকৌ পুনৰ আন এজন ডেণ্টিষ্টৰ ওচৰলৈ গ'লোঁ। তেখেতে চাই ক'লে যে তোমাৰ না মুখত অসুবিধা আছে, না তোমাৰ দাঁতত আছে। তুমি কোনো এজন ফিজিচিয়ানৰ ওচৰলৈ গৈ তেওঁক দেখুৱাগৈ। মই এজন ফিজিচিয়ান কে বিশ্বই কমলানগৰ আগ্ৰাত থাকে, তেখেতৰ তাতে হস্পিটেল আছিলে। মই তেওঁৰ ওচৰলৈ গ'লোঁ, তেওঁক দেখুৱালোঁ। তেওঁ লগে লগে ক'লে যে আপুনি যাওক, টেষ্ট আদি কৰাই লওক, আপোনাৰ প্লেটেলেটছ ডাউন আছে, আপোনাৰ সম্পূৰ্ণ শৰীৰত ছিদ্ৰ পৰি গৈছে, ক'লা ক'লা, আপোনাৰ প্লেটেলেটছ ডাউন আছে, আপুনি যাওক আৰু টেষ্ট কৰাওক। টেষ্টৰ বাবে লিখি দিলে। মই টেষ্ট কৰিবলৈ গ'লোঁ আগ্ৰা দিল্লী গেটত। এটা বৰ ডাঙৰ ভাল লেব আছে, তালৈ গৈ মই টেষ্ট কৰালোঁ। টেষ্টৰ সময়ত যিমান ষ্টাফ আছিলে তাৰে, তেওঁলোকে মোৰ মুখৰ ফালে চাই আছিল, কৈ আছিলে যে আপোনাৰ কি একো হোৱা নাই? মই ক'লোঁ যে মোৰ কি হ'ব, মই সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য হওঁ, মোৰ একো হ'বই নোৱাৰে। এতিয়া তাৰ যিমান ষ্টাফ আছিলে, ডক্তৰ আছিল, ক'লে যে আপুনি ইমান বেমাৰী, আপোনাৰ ইমান সমস্যা আছে, আপুনি কৈছে আপোনাৰ একো হোৱা নাই। মই ক'লোঁ মোৰ একো হোৱাই নাই, কেনেকৈ হোৱা বুলি ক'ম, মিছা ক'ম নেকি আপোনাক? তেতিয়া তেওঁ ক'লে যে আপুনি যাওক, কমলানগৰ চেণ্টাৰলৈ যাওক, তাৰ পৰা আপুনি ৰিপৰ্ট পাব। মই তালৈ গ'লোঁ চেণ্টাৰত। তাৰ পৰা এজন ডাঙৰ ডক্তৰে ফোন কৰিলে আৰু ক'লে যে এওঁৰ ৰিপৰ্ট ঠিক অহা নাই, পুনৰাই ৰিপৰ্ট কৰাওক। তেখেতসকলে পুনৰাই ৰিপৰ্ট কৰালে। তেতিয়া প্লেটেলেটছৰ হিচাপৰ যি ৰিপৰ্ট আহিল মোৰ, তেতিয়া 15,000 আহিল আৰু ডক্তৰে এডমিট হ'বলৈ গ'লোঁ মই হস্পিটেললৈ। তেতিয়া তাত ডক্তৰ নাছিলে। কম্পাউণ্ডাৰে যেতিয়া মোৰ ৰিপৰ্ট দেখিলে আৰু ক'লে যে আপুনি পেচেণ্টক লৈ আহক, পেচেণ্ট ক'ত আছে, তেওঁৰ বহুত অসুবিধা হৈছে, লৈ আহক, ৰিপৰ্টৰ হিচাপততো বহুত ছিৰিয়াছ তেওঁ। মই ক'লোঁ পেচেণ্ট আন কোনো নহয় ছাৰ, ময়েই হওঁ, মোকে এডমিট কৰাওক। কম্পাউণ্ডাৰে ক'লে আপুনি পেচেণ্ট নেকি, ঠিকে আছে দেখোন। মই ক'লোঁ একো ঠিকে নাই, এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া, আপুনি কম্পাউণ্ডাৰ ছাৰ মোক এডমিট কৰাই লওক। তেতিয়া তেওঁ ডক্তৰক ফোন লগালে আৰু মোক এডমিট কৰালে। তাৰপিছত তেওঁ ক'লে যে কিছু তেজৰ প্ৰয়োজন আছে। তেজৰ ব্যৱস্থাও মই কৰাই ল'লোঁ। অ'ত ত'ত খবৰ কৰোঁতে হৈ গ'ল মোৰ যোগাৰ, তেজো দিয়া হ'ল। দ্বিতীয় দিনা যেতিয়া টেষ্ট কৰোৱা হ'ল, তেতিয়া প্লেটেলেট 15,000ৰ পৰা 5,000 হ'ল। যেতিয়া প্লেটেলেট 5,000 হ'ল, তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ যে হে মালিক, মোৰ সৰু সৰু ল'ৰা ছোৱালী আছে আৰু মোৰ শ্ৰীমতী, তাইক সংসাৰৰ মানুহে, জগতৰ মানুহে জীয়াই থাকিবলৈ নিদিব। যদি মোৰ কিবা হৈ যায়, তেন্তে তাইক কোনেও জীয়াই থাকিব নিদিব। তেতিয়া মালিকক প্ৰাৰ্থনা কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজক। গুৰুদেৱৰ পৰা আদেশ এয়া আহিল যে মালিকে দয়া কৰিব আৰু আপুনি ভক্তি কৰক। আকৌ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য আহিল আৰু তেখেতসকলে নিজৰ তেজ মোৰ শৰীৰত সুমুৱাই দিলে। পিছদিনাখনেই প্লেটেলেট 5,000ৰ পৰা 34,000লৈ বাঢ়ি গ'ল আৰু মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ বহুত দয়া হ'ল মোৰ ওপৰত। আজিলৈকে সুস্বাস্থ্য, মই আপোনালোকৰ সন্মুখত এয়া থিয় হৈ আছোঁ, একেবাৰে সুস্থ। ছাৰ, আন এটা লাভ এয়া, মোৰ যি শ্ৰীমতী আছিল, তেওঁৰ এলাৰ্জি বেমাৰ আছিল, তেওঁ বহুত দুখত আছিল, কমেও 4-6 বছৰ বহুত অসুবিধা পালে। পিছত সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা কৃপা, এনেকুৱা দয়া হ'ল, নাম দীক্ষা লোৱাৰ পিছত তৎক্ষণাত তেওঁৰ এই বেমাৰো কটা গ'ল। ছাৰ, আপুনি নিচাও কৰিছিল নেকি? ছাৰ, নিচাটো মই বহুত কৰিছিলোঁ। বিয়াৰো খাইছিলোঁ, চিগাৰেটো খাইছিলোঁ, বিড়িও খাইছিলোঁ ছাৰ, আৰুতো আৰু গুটখা, পাণ সকলো খাইছিলোঁ। সকলো বেয়া অভ্যাসে মোৰ তাত আছিল ছাৰ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নিচা এৰিব পাৰিলেনে? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ সকলো এনেকৈ ভাল হৈ গ'ল যেন মোৰ শৰীৰত কোনো ধৰণৰ বিকাৰ নাছিলেই। যিমানবোৰ নিচা কৰিছিলোঁ সকলো এৰা গ'ল। মই আগতে বহুত চেষ্টা কৰিছিলোঁ এই নিচাবোৰ এৰিবলৈ, বিড়ি এৰিবলৈ, গুটখা এৰিবলৈ, বিয়েৰ এৰিবলৈ, কিন্তু একো এৰিব পৰা নাছিলোঁ। যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ, তাৰপিছত মোৰ যিমানখিনি নিচা
অভ্যাস আছিল সকলো শেষ হৈ গ'ল আৰু আজি মই সুস্বাস্থ্য ছাৰ মই আগতে 10 বছৰ বাবা জয়গুৰুদেৱ পন্থৰ লগত জড়িত আছিলোঁ কিন্তু তাত না মোৰ বিৰি এৰা গ'ল না মই গুটখা এৰিব পাৰিলোঁ না বিয়াৰ এৰা গ'ল তাত য'ত সৎসংগ হৈছিলে জয়গুৰুদেৱ বাবাৰ তাততো এইবোৰ খোলাখুলিকৈ বিক্ৰী হৈছিল তাত মানুহবোৰে এইবোৰ খাইছিলোঁ বিৰি খাইছিলে চিগাৰেট খাইছিলে সকলো খাইছিলে কিন্তু জয়গুৰুদেৱেতো কেতিয়াও এইবোৰ বাধাই নিদিলে তেওঁৰ ওচৰত সত্য ভক্তি নাছিল সত্য জ্ঞান নাছিল সত্য মাৰ্গ নাছিল ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ প্ৰাপ্ত কৰিলে অদ্ভুত চমৎকাৰ হ'ল যে আপোনাৰ দেউতাৰ দৃষ্টিশক্তি সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত উভতি আহিল গতিকে আপোনাক চাই থকা শ্ৰদ্ধালুসকলক আপুনি কি ক'ব যিসকল শ্ৰদ্ধালু যিসকল মোৰ ভাই ভনী মোক দেখি আছে টিভি চেনেলৰ মাধ্যমেৰে তেওঁলোকক মই হাতজোৰ কৰি প্ৰাৰ্থনা কৰোঁ যে সকলোৱে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰক আৰু নিজৰ কল্যাণ কৰাওক ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ অনেক সাধন আছে সকলো জিলাতে নামদান কেন্দ্ৰ খোলা আছে নামদান চেণ্টাৰলৈ যাওক বিনামূলীয়াকৈ নামদান প্ৰাপ্ত কৰক আৰু কল্যাণ কৰাওক ধন্যবাদ ছাৰ সৎ চাহেব